11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমাত ৰাস মহোৎসৱৰ প্ৰস্তুতি লাইখুটা স্থাপন কৰে বিটিআৰৰ প্ৰাক্তন ইএম অঞ্চুময় ভুংগুৰ বড়োৱে 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব দ্বিতীয় বৰমা বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱ। বৰমাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত বৰমাত এইবাৰ দ্বিতীয় বাৰ্ষিক ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। আজি বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কাৰ্যসূচী। লাইখুটা স্থাপন কৰে বিটিআৰৰ প্ৰাক্তন ইএম অঞ্চুময় ভুংগুৰ বড়োৱে। প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱত দেখা গৈছিল লোকে লোকাৰণ্য পৰিৱেশ। এইবাৰো উদ্যমেৰে দ্বিতীয় বাৰ্ষিক ৰাস মহোৎসৱ উদযাপনৰ বাবে সাজু হৈছে উদযাপন সমিতি। ৰাস মহোৎসৱখন আলোকসজ্জাৰে সজ্জিত কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত লোৱা হ'ব কেইবাটাও কাৰ্যসূচী। ৰাস মহোৎসৱৰ সকলো ধৰণৰ প্ৰস্তুতি এতিয়া তুংগত। প্ৰতিদিনে কেইবা সহস্ৰাধিক ভক্ত দৰ্শনাৰ্থীৰ সমাগম আশা কৰিছে উদযাপন সমিতিয়ে। সকলো কাৰ্যসূচীতেই ৰাইজৰ সহযোগ বিচাৰিছে দ্বিতীয় বাৰ্ষিক বৃহত্তৰ বৰমা ৰাস মহোৎসৱৰ সভাপতি দিলীপ কুমাৰ ডেকাই। অহা 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 11 দিনীয়া কাৰ্যসূচীৰে এইখন ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব আৰু এই ৰাস মহোৎসৱখন বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে তাৰ বাবে আমাৰ কৰ্মীসকলে অবিৰাম কামত নিয়োজিত হৈছে। অৱশ্যে আমি যথেষ্ট কম সময় পাইছোঁ, মাত্ৰ আজিৰ পৰা 3 দিন আগতে আমি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। তথাপিও এই যোৱা প্ৰথম দিনাৰ পৰাই আমি ইয়াতে গোটেই চাফ চিকুণ কৰা, জেচিবি লগাই বা অন্যান্য যিবিলাক কাম কাজ এই গোটেই দায়িত্ব আৰম্ভ কৰিছে। তেওঁলোকে কামত লাগি গৈছে। সকলোৱে দিনে ৰাতি ক'ব গ'লে ৰাতি 12টালৈকে ইয়াত কাম কৰা মই দেখা পাইছোঁ। গতিকে আমি ভাবোঁ এই কাৰ্যসূচীটো অইন বছৰ যোৱা বছৰতকৈও অধিক জাকজমকীয়াকৈ নিশ্চয় আগবঢ়াই নিব পাৰিম, অনুষ্ঠিত কৰিব পাৰিম। আনকি এইবাৰ বাণিজ্য মেলা আদি বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকতো আছেই। ইয়াৰ উপৰিও কিছুমান কাৰিকৰী প্ৰযুক্তি প্ৰয়োগ কৰি নতুন কৌশলেৰে কিছুমান বিষয়বস্তু ইয়াত উত্থাপন কৰা হ'ব, যিবিলাক নেকি অতি আকৰ্ষিত হ'ব বুলি আমি ভাবিছোঁ। গতিকে সেইকাৰণে মই লগতে সকলোকে জনাব বিচাৰিছোঁ অতি সোনকালে আমাৰ এই সকলো কামবিলাক সম্পন্ন হৈ পৰিব আৰু এই অঞ্চলৰ সকলো ৰাইজৰ লগতে এই বাক্সা ডিষ্ট্ৰিক্টৰ এখন বৃহত্তৰ ৰাস হিচাপে মই সকলোৰে সম্পূৰ্ণ সহযোগ বিচাৰিছোঁ আৰু এই জাকজমকীয়া অনুষ্ঠানটোত সকলোৱে অংশগ্ৰহণ কৰক, শান্তিৰে আমাৰ এইটো অতিবাহিত হওক আৰু তাৰে কামনা কৰি মই মোৰ বক্তব্য আগবঢ়াইছোঁ। নিশ্চিত আমি যিটো জুবিন গাৰ্গ আমাৰ শ্ৰদ্ধা এই শিল্পীগৰাকীক অতি ক'ব গ'লে অকালতে যিটো হেৰুৱালোঁ, তেখেতৰ স্মৃতিত আমি এটা এনেকুৱা ধৰণৰ আটক ধুনীয়া বুলিয়ে মই ক'ব বিচাৰিছোঁ। এটা বিশেষ মণ্ডপ এটা থাকিব আৰু তেখেতৰ গোটেই তাত কিছুমান যিখিনি প্ৰতিমূৰ্তিকে ধৰি এনেকুৱা ব্যৱস্থা থাকিব, স্মৃতি তৰ্পণ এই ব্যৱস্থাটো ইয়াত কৰা হৈছে। আৰু তাৰ উপৰিও আমি এটা অন্য কথাও চিন্তা কৰি আছোঁ জুবিন গাৰ্গ সম্পৰ্কত। যদি পাৰোঁ সেইটো অলপ কাৰিকৰী প্ৰযুক্তিৰ কৌশল আছে, অৱশ্যে টকা পইচাৰ কথাও জড়িত হৈ পৰিছে। চাওঁ আমি যদি পাৰোঁ সেইটোতো বহুত বেছি আকৰ্ষিত হৈ উঠিব। তেতিয়া তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিম। ইয়াত শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী তেখেতৰ প্ৰতি আছে। আৰু লগতে ভূপেন হাজৰিকাৰো জন্ম শতবাৰ্ষিকীৰ কথা আহি পৰিছে। আমাৰ প্ৰথম দিনা যিদিনা 5 নৱেম্বৰ তেখেতৰ আমি স্মৃতিটো সিদিনাখন এই ভূপেন হাজৰিকা সুঁৱৰিম। লগতে 11 দিনীয়া কাৰ্যসূচীত আমাৰ এই গোটেই কাৰ্যসূচীবিলাক বিভিন্ন কাৰ্যসূচীটো আছে। ইয়াত প্ৰতিদিনে বিভিন্ন সন্ধিয়া সময়ত হওক, দিনৰ ভাগত হওক সাংস্কৃতিক বিভিন্ন কাৰ্যক্ৰম থাকিব, অন্যান্য কাৰ্যসূচীবিলাক থাকিব।